9 ডিসেম্বৰৰ দিনাখন অসমৰ 3,70,000 মানুহৰ একাউণ্টত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে টকা সোমাই দিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এতিয়া আপোনালোকে যদি ইতিমধ্যে চৰকাৰী ঘৰৰ বাবে জিঅ'টেকিং কৰিছিল বা চৰকাৰী ঘৰৰ বাবে এপ্লিকেশ্যন কৰিছিল, তেনে ক্ষেত্ৰত আপোনাৰ নাম এইখন লিষ্টত অন্তৰ্ভুক্ত হৈছে নে নাই, অৰ্থাৎ আপোনালোকে 9 ডিসেম্বৰৰ দিনাখন টকাটো লাভ কৰিব নাই, সেই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব, সেই প্ৰচেছটো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, লগতে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰিব যাব। আৰু ভিডিঅ'টো যদি আপুনি ফেসবুকত চাই আছে তেনে ক্ষেত্ৰত পেজটো ফলো কৰাৰ লগে লগে আপোনালোকে ভিডিঅ' এটা শ্বেয়াৰ মাৰিবলৈ পাহৰি নাযাব। তো এতিয়া বলক মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাইছো যে আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। লিষ্টখন চেক কৰাৰ বাবে পোনপ্ৰথমতে আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিখন পোৰ্টেল আছে এই পোৰ্টেলটোলৈ আহিব লাগিব। আৰু এই পোৰ্টেলটোত অহাৰ পিছত আপোনালোকে এনেকৈ দেখিবলৈ পাব। তো আপোনালোকে কি কৰিব লাগিব, ইয়াতে যেটো অপচন আছে আপোনালোকে দেখুৱাই আছে আৱাস সফট অপচনৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে চাওক ৰিপৰ্ট নামৰ এটা অপচন পাব, 2 নম্বৰ অপচনটো আপোনালোকে এই ৰিপৰ্ট অপচনত ক্লিক কৰি দিব। ওকে, ৰিপৰ্ট অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকক নেক্সট পেজলৈ লৈ যাব। ইয়াৰ পৰা আপোনালোকে ষ্টেপ বাই ষ্টেপ প্ৰচেছটো কমপ্লিট কৰিব লাগিব। তো আপোনালোকে এনেকৈ দেখিবলৈ পাব, আপোনালোকে দেখিবলৈ পাইছে ফিজিকেল এনেকৈ কেইবাটা অপচন পাব। আপোনালোকে একদম হেকৰ ফালে আহি যাব, মই আপোনালোকক একদম শৰ্টকাট দেখুৱাই আছো। আপোনালোকে এজ নাম্বাৰ যেটো দেখুৱাইছে এজ নাম্বাৰ সোশ্যাল অডিট ৰিপৰ্টছ আপোনালোকে এই অপচনটোত ক্লিক কৰি দিব। বেনিফিচিয়াৰী ডিটেইলছ অপচনত ক্লিক কৰাৰ পিছত ইয়াৰ পৰা ষ্টেপ বাই ষ্টেপ ডিটেইলছসমূহ দিব লাগিব। যেনেকৈ প্ৰথমতে আমাৰ ষ্টেটটো দিব লাগিব আসাম। ষ্টেটটো দিয়াৰ পিছত নিজৰ ডিস্ট্ৰিক্ট অৰ্থাৎ আপোনালোকে যোনটো ডিস্ট্ৰিক্টত থাকে সেই ডিস্ট্ৰিক্টৰ নামটো ইয়াৰ পৰা সিলেক্ট কৰি দিব। ওকে, ডিস্ট্ৰিক্ট নেমটো সিলেক্ট কৰাৰ পিছত আপোনালোকৰ ব্লকৰ নামটো আপোনালোকে সিলেক্ট কৰি দিব। ব্লক নেম সিলেক্ট কৰাৰ পিছত আপোনালোকে দিব লাগিব আপোনালোকৰ পঞ্চায়ত নাম। ওকে, পঞ্চায়ত নামটো সিলেক্ট কৰাৰ পিছত ইয়াৰ পৰা আপোনালোকে কিন্তু কি কৰিব লাগিব, আপোনালোকৰ ইয়াৰটো সিলেক্ট কৰিব লাগিব। ঠিক আছে, আপোনালোকে স্ক্ৰল ডাউন হৈ একদম 2026 যেটো দেখুৱাইছে এইটো সিলেক্ট কৰি দিয়ক। এণ্ড আপোনালোকে স্ক্ৰল ডাউন হ'ব লাগিব। এণ্ড দেন আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব কোনটো স্কিমৰ আপোনালোকে লিষ্ট চাব বিচাৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ প্ৰথম যেটো আপোনালোকে দেখুৱাইছে এইটো আপোনালোকে সিলেক্ট কৰি দিয়ক। এইটো সিলেক্ট কৰাৰ পিছত আপোনালোকে আকৌ স্ক্ৰল ডাউন হৈ আহিব আৰু ইয়াতে চাওক আপোনালোকে ইকুৱেল কৰিব দিছে, মাইনাছ প্লাছ কৰি দিব। আপোনালোকে এইটো জাষ্ট কি কৰিব, মাইনাছ প্লাছ কৰি দিব। ঠিক আছে, তো মই ইয়াতে মাইনাছ প্লাছটো কৰি দি আছো, ইকুৱেল কৰিব অৰ্থাৎ আপোনালোকে ক্যাপচাৰটো বহাই দিব। ইকুৱেল কৰি বহাই দি আপোনালোকে সাবমিট অপচনত ক্লিক কৰাৰ লগে লগে চাব আপোনালোকে স্ক্ৰল ডাউন কৰি আহিব। স্ক্ৰল ডাউন কৰি আহি কিন্তু এনেকৈ লিষ্টটো আপোনালোকে দেখিবলৈ পাব। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে, ইয়াতে কিন্তু বেনিফিচিয়াৰী নেমসমূহ দেখিবলৈ পাব। আৰু ইয়াতে কিন্তু আপোনালোকে চাওক স্কিম ইয়াৰ আপোনালোকে দেখিবলৈ পাইছে স্কিম নেম এণ্ড ফাইনেন্সিয়েল ইয়াৰ আপোনালোকে দেখিবলৈ পাইছে। তো এনেকৈ কিন্তু ইজিলি আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিকোনো নতুন লিষ্ট সেই লিষ্টখন কিন্তু চেক কৰিব পাৰিব। ভিডিঅ'টো ভাল নিশ্চয় লাইক কৰিব আৰু ভিডিঅ'টো আপোনালোকে ফেসবুকত চাই থাকিলে পেজটো ফলো কৰি ভিডিঅ'টো শ্বেয়াৰ মাৰিবলৈ পাহৰি নাযাব।